সন্মান প্ৰতিযোগিতালৈ অৱস্থান কৰিছে। এই নাটকখন হ'ল বক্তিজনৰ পক্ষী আৰু আজি বহুত দিনৰ মূৰত আজি কুচিয়া মাছ লৈছোঁ বজাৰত আহি। আৰু এখন হোটেলতে সোমাইছোঁ খাওঁ বুলি, চিঙৰা খাওঁ আৰু ৰাতিপুৱাই। এইফালে আছে মৃদুল্লা, মই আৰু অলপ বজাৰো কৰিলোঁ। কি বজাৰ কৰিলোঁ মই ৰুমতে দেখামগৈ আৰু চাই থাকিব। মিৰ্জাত গ'লোঁ, গৈ বজাৰ কৰিলোঁগৈ। বজাৰ কৰি আহিয়ে কামতহে লাগিছোঁ। আৰু বজাৰৰ পৰা কি আনিছোঁ মই কেমেৰাটো বেক কৰি দেখাই আছোঁ, চাই থাকক। আমাৰ এটা কুকাৰ প্ৰয়োজন হৈ আছিলে, এইটো এটা কুকাৰ কিনি আনিলোঁ। আৰু বহুত দিনৰ পৰা কুচিয়া মাছ বিচাৰি আছিলোঁ। আজি এইটো কুচিয়াও পালোঁ, কুচিয়া ল'লোঁ। ইয়াৰফালে আছে নৰসিংহ, ভেদাইলতা, আলু, আৰু ইফালে শাক আৰু আলু বনাই আছোঁ। আৰু ইফালে আছে বেঙেনাটো পুৰিম আৰু আজি মানে খানাটো এনেদৰেই হ'ব। আৰু যিহেতু আজি নতুন কুকাৰ আনিছোঁ কাৰণে অলৰেডি ভাত বনাই মেলি ৰেডি হ'লোঁ, চাই থাকক, দেখাই আছোঁ মই। আগতে কুচিয়া মাছ এইখিনি ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ। আৰু এয়া ধুনীয়াকৈ একদম পিচি আনিছোঁ। ইফালে আলুৰ লগত বনাম এতিয়া, চাই থাকক, মই দেখাই আছোঁ। গেছটো কমাই দিওঁ। ফাইনেলি এইটো হ'ল আৰু এইফালে আছে আপোনাৰ বেঙেনা পুৰিম আৰু চাই থাকক। অলৰেডি বনাই মেলি হ'ল, বাঢ়ি দিলোঁ, এতিয়া খাইছে আৰু কেনে হৈছে? ভাল হৈছে? গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আমাৰ আজি জাৰ্ণি হয়। আমি মিৰ্জা মণিয়াৰী তিনিআলিৰ পৰা যাব ওলাইছোঁ। আপোনাৰ বঙৰাৰ পৰা অলপ ভিতৰত সোমাব লাগিব বুলি কৈছে, সঠিক জেগাখিনি নাজানো। আৰু আজি এইটো আমি য'ত যাম এতিয়া তাতো দুদিনীয়া পেণ্ডেল। আৰু আমি আছিলোঁ এইখন ঘৰতে, মই দেখাই দিছোঁ ঘৰখন, এইখন ঘৰতে আছিলোঁ। আৰু সকলোখিনি বস্তু পেকিং কৰি থৈ দিছোঁ, যিহেতু মৃদুল্লা আহি পোৱাহি নাই, গাড়ীখন আনিবলৈ গ'ল। আৰু মৃদুল্লা আহি পালে সকলোখিনি বস্তু ভৰাই আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। চাই থাকক ভিডিঅ'টো। এইকেইটা ৰুমতে আছিলোঁ আমি। এইফালে এইটোত আছিলে বিদ্যুৎ আৰু বিপ্লৱ দা আছিল। আৰু এইটো ৰুমতে মণ্টু খুৰা, মই, মৃদুল্লা, ধৰণীদা এইটো ৰুমত আছিলোঁ। গোটেইখিনি বস্তু দেখিছে, এনেদৰে এয়া পেকিং কৰি থৈ দিছোঁ, গাড়ীখন অহা নাই কাৰণে। সকলো একদম এনেদৰে আছে আৰু কিমান বস্তুৰ প্ৰয়োজন হৈ আছে। আৰু নলবাৰী ৰাসত আমি দুটাকৈ পুৰস্কাৰ পাইছিলোঁ। কি পুৰস্কাৰ পাইছোঁ মই দেখাই দিছোঁ আপোনালোকক। তেওঁলোকক আমি এইখিনি সময়তে সম্ভাষণ জনাব। আমাৰ মানৱ কলিতা। আৰু ৰাতিপুৱাই আমি লাল চাহ খাই আৰু যাত্ৰা আৰম্ভ কৰিম এতিয়া ইয়াৰ পৰা। চাই থাকক, এনেদৰে দেখাই গৈ থাকিম আৰু ভিডিঅ'টো। ৰুমৰ পৰা বস্তুখিনি লৈ আহি আছোঁ পেণ্ডেললৈ। আৰু আহি পালোহি বাছখনৰ ওচৰত। আগতে বস্তুখিনি বাছত থৈ আহিয়ে হোটেলত আহিলোঁ। এইখন হোটেলত আহি চাহ আৰু চিঙৰা খাব লৈছোঁ। ইফালে মৃদুল্লা লৈছে মিঠাই, পানী, চিঙৰা। এইখন হোটেলত আহি সোমালোহি। যাওক।
বাই 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 আহি মণিয়াৰী তিনিআলি পালোঁ আহি এতিয়া চাইড এইটোৱে হ'ল মণিয়াৰী তিনিআলি আৰু আহি পালোহি মিৰ্জা এয়া হ'ল মিৰ্জা চাৰিআলি ইয়াৰ পৰা যদি আমি লেফ্ট ছাইড যাওঁ ছয়গাঁও গোৱালপাৰা বকত চব যাব পাৰিম কিন্তু আমি লেফ্ট ছাইড নাযাওঁ আমি ৰাইট ছাইড যাম আৰু ইয়াৰ পৰা বেছি দূৰো নাই খুব বেছি 20-25 মিনিটৰ ৰাস্তা হ'ব মিৰ্জাৰ পৰা আমাৰ য'ত পেণ্ডেল চাই থাকক চলো চিধা চিধা একদম পোনে পোনে গৈ থাকক আৰু মিৰ্জা পাৰ হৈ এটা তেল ডিপু এইটো ইণ্ডিয়ান অইল ইয়াতে সোমাইছোঁ যাওক 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 গৈ থাকক আমি ইয়াৰ পৰা এতিয়া লেফ্ট ছাইড সোমাই দিম বঙৰা আমৰ তলত আমি আমৰ তল যাম এতিয়া চলো 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 আমৰ তল এইটো পেণ্ডেল ফাইনেলি 20 মিনিটমান লাগিলে চাগে তাৰ পৰা ইটো পেণ্ডেলৰ পৰা এইটো পেণ্ডেললৈ 20 মিনিটমান সময় লাগিছে আজি এইটো পেণ্ডেলে আমি ওচৰতে পাইছোঁ আৰু আগত জেগা আছে বুলি কৈছে ক'ৰবাত ইয়াতে চাইড কৰিলে বস্তুখিনি নমাব লাগিব নহয় পেণ্ডেলৰ কাম সকলো হৈ গ'ল আৰু ফাইনেলি আহি ৰুম পালোঁ এইটো ৰুমতে আছোঁ আমি পেণ্ডেলৰ পৰা বেছি দূৰ নহয় এখন বিচনাত মৃদুলা মই আৰু এইখনতে পুৰা আহি পাই শুই দিলোঁ ভিডিঅ'টো নেৰিলোঁ আৰু ৰাতিপুৱাই এৰিম আৰু এতিয়া শ্ব'লৈ ওলাইছোঁ আজি ইয়াতে দৰ্শক কিমান হয় সকলোখিনি দেখাম আৰু শ্ব'ৰ শেষ কৰি গুৱাহাটী যাম সেইখিনিও দেখাম আৰু আজি ৰঞ্জিত কুমাৰ দত্তৰ ৰচনা আৰু সুদক্ষ পৰিচালক ৰাজেশ ভূঞাদেৱৰ পৰিচালিতনা বকুল বনৰ পক্ষী আহি গেট পালোহি দৰ্শক আহিছে আৰু পেণ্ডেল আহি পালোঁ পেণ্ডেলৰ পৰিৱেশটো মই দেখাই আছোঁ চাই থাকক আৰু এয়া হ'ল গ্ৰীণ ৰুমৰ পৰিৱেশ আৰু আমি যিহেতু দুটাকৈ প্ৰাইজ পাইছিলোঁ নলবাৰী ৰাসত তাৰে সৈতে হৈছে আজি কিমান ফূৰ্তি হৈছে মই দেখাই আছোঁ কেমেৰাটো বেক কৰি জ্বলাও নলবাৰী ৰাস মহোৎসৱত শ্ৰেষ্ঠ নাট্য দলৰ সন্মান গতি দিবলৈ সক্ষম হৈছে এই নাটকখন হ'ল বকুলবনৰ পক্ষী আৰু আজি শ্ৰেষ্ঠ নাট্যকাৰ
এইটো ওপৰতে যাব আমাৰ অতিকে মৰমৰ শিল্পী তেওঁলোকক আমি এইখিনি সময়তে অকণমান সম্ভাষণ জনাবলৈ চেষ্টা কৰিছোঁ। আমি আজি প্ৰথমতে সম্ভাষণ জনাম এই নাট্য দলৰ প্ৰযোজক মানৱ কলিতা দেৱী। তেখেতক সম্বৰ্ধনা জনাব আমাৰ বঙাইগাঁও জনকল্যাণ সংঘৰ সদস্য সম্ভাষণ জনাব সংঘৰ সদস্য এয়া আমাৰ মানৱ কলিতা। ইয়াৰ পিছত আমি সম্ভাষণৰ সদস্য নাট্যকাৰ পল্লৱ পৱন বৰা আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতকো আমি এখনি ফুলাৰ গামোচাৰে সম্বৰ্ধনা জনাব সীমান্ত নাথ। এয়া পল্লৱ পৱন বৰা। আৰু ইয়াৰ পিছতেই আমাৰ মৰমৰ ইতিমধ্যে আমাৰ এই মঞ্চত আমাৰ ইয়াত বহু বছৰ তেখেতৰ পদাৰ্পণ হৈছে আমাৰ অতিকে মৰমৰ শিল্পী প্ৰসেনজিৎ বৰা। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ধীৰাজ নাথে। এয়া আমাৰ মৰমৰ শিল্পী প্ৰসেনজিৎ বৰা। ধন্যবাদ। এইখিনিতে আমাৰ এই অনুষ্ঠানটোৰ সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে আহক আজিৰে সন্ধিয়া এই নাটকৰ উপভোগ কৰক। ধন্যবাদ। আৰু আমাৰ এয়া নাটক আৰম্ভ হ'ল। আগতে ড্ৰেছ কৰি লওঁ, চাই থাকক, এনেদৰে দেখাই থাকিম। আৰু নাটিকা আছে আমাৰ, এয়া অৰ্কেষ্ট্ৰাৰো বাজি আছে, নাটিকাৰ কাৰণে সাজু হ'লোঁ আৰু চাই থাকক। আৰু আমাৰ এটা গান আছে, পথাৰৰ গান, এই ধুতি গেঞ্জি পিন্ধি মূৰত একদম পাগুৰি মাৰি নাচিবলৈ যাব ওলাইছোঁ। চাই থাকক, মই নাচটো আজি অলপ দেখাই আছোঁ আপোনালোকক, চাই থাকিব। আৰু নাটকৰ চিন চলি আছে, মই আপোনালোকক অলপ দেখাওঁ বুলি তাকে আহি আছোঁ নাটকৰ মাজলৈ, চাই থাকক। আমাৰ এয়া নাটক শেষ হ'ল, চাই থাকক। এতিয়া গুৱাহাটী গৈ নোপোৱালৈকে এনেদৰে ভিডিঅ'টো দেখাই গৈ থাকিম। আৰু আমাৰ নাটক শেষ হ'ল। আৰু নাটক শেষ কৰি মই দাদা এজনৰ লগতে গুৱাহাটীলৈ আহি আছোঁ। গুৱাহাটী মানে হাতীগড় চাৰিআলিলৈ আহি আছোঁ। তাতে মানে থাকোঁ, যিহেতু আগৰ পৰা তাতে আছিলোঁ, এতিয়া আজিও সেই তাতে আহি আছোঁ। আৰু চাই থাকক, মই দেখাই আছোঁ। আৰু এয়া আহি গণেশ মন্দিৰ পালোহি। গণেশ মন্দিৰ মানে গণেশগুৰিয়ে পালোহি। আৰু সেয়া হ'ল গণেশগুৰি ৰাতিৰ পৰিৱেশ। অম্বিকাগিৰি পথ, আমি একদম জোৰ তিনিআলি হৈ ঘূৰিম। আৰু এয়া হ'ল জোৰত তিনিআলি। এয়াই হ'ল হাতীগড় চাৰিআলি।
পাইছোহি আৰু দেই আহি এই জাষ্ট গেট খুলিছোঁ এতিয়া ওপৰত আহি আছোঁ আৰু